নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু নতুনকৈ এটা জব এডভাৰটাইজমেণ্ট আহিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ স্বচ্ছ ভাৰত মিছন আসাম ৰিক্ৰুটমেণ্ট 2019 একাউণ্টেণ্ট পোষ্টটো হয় আৰু এইটো হৈছে গুৱাহাটী ঠিক আছে হেড অফিচ আপোনালোকৰ গুৱাহাটীত আছে তো ইয়াত আপোনালোকে দেখা পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আসাম ৱৰ্কিং ডেট 13 মাৰ্চ যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ দিবৰ কাৰণে যাব লাগিব কোনো ধৰণৰ এপ্লাই কৰিব নালাগে 13 মাৰ্চ তাৰিখে যাব লাগিব ৰাতিপুৱা 10:30 বজাত পুৱাকৈ ঠিক আছে এড্ৰেছটো হৈছে আপোনালোকৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ হেঙেৰাবাৰী গুৱাহাটী 36 এটো আছে অফিসটো হেঙেৰাবাৰীত আছে গুৱাহাটীৰ নেম অফ দা পোষ্ট একাউণ্টেণ্ট টোটাল পোষ্ট আছে এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চত লগতে আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স লাগিব যিকোনো চাৰ্টাৰ্ড একাউণ্টেণ্ট ফাৰ্মত আপোনালোকে কাম কৰা হ'ব লাগিব এজ তথা বয়সটো লাগিব 25 বছৰৰ পৰা 44 বছৰ ভিতৰত হ'ব লাগিব পাৰ মন্থ দিব 35,000 স্যালাৰি তো আপোনালোকে হাউ টু এপ্লাই মই অলৰেডি জনালো যে ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব লাগিব আপোনালোকৰ যোনখন সিভি হয় সেইখন আপোনালোকে ফটো সহ ফিল আপ কৰি অৰিজিনাল সকলোবিলাক ডকুমেণ্ট লৈ যাব লাগিব 13 মাৰ্চত যাব লাগিব 10:30 বজাত পুৱাকৈ আৰু আপোনালোকৰ 3টা লৈকে ইণ্টাৰভিউ হ'ব জেগাটো হৈছে অফিচ অফ দা মিছন ডাইৰেক্টৰেট স্বচ্ছ ভৱন মিছন গ্ৰামীণ হেঙেৰাবাৰী গুৱাহাটী 36 তো এই সম্পূৰ্ণ ইনফৰমেশ্যনটো চাবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰিব তাত মই লিংকটো দি দিম আপোনালোকে PDF ফাইলটো ডাউনলোড কৰি সম্পূৰ্ণ নিজে পঢ়ি ল'ব পাৰিব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব সো এতিয়ালৈ ইমানেই ধন্যবাদ